এটা সময়ত বহু মানুহে খেতি কৰিবলৈ প্ৰায় এৰিয়ে দিছিল ধান খেতি কৰিবলৈ, মানে কাৰণ ধান খেতি কৰিবলৈ গ'লে যিমান খৰচ হয় আৰু উৎপাদন তাতকৈ কম হয় বা লাভ নহয় বুলি এটা মানে কথা চলিছিলে। কিন্তু আমি দেখিছোঁ তাৰ পাছতো আপোনালোকে 60 বিঘা মাটিত খেতি কৰিছে। দৰ্শকসকল, বৰ্তমান আমি উপস্থিত আছোঁ মৰিগাঁও জিলাৰ জাগিত অঞ্চলৰ কুঁহিয়াৰদল পথাৰত। ইয়াতে তিনিগৰাকী মহিলা আমাৰ সৈতে উপস্থিত আছে। আমি আৰু এই মহিলা কেইগৰাকী, প্ৰায় 10 গৰাকী মহিলা ইয়াত প্ৰায় 60 বিঘা মাটিত বিভিন্ন ধৰণৰ উন্নত জাতৰ ধানৰ খেতি কৰিছে। আৰু আমাৰ মহিলাসকলে কেনেকৈ এনেকুৱা ধৰণে খেতি কৰিব পাৰে বা ওলাই আহিব পাৰে ইত্যাদি সন্দৰ্ভত আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম। আমাৰ সৈতে উপস্থিত আছে ইলা ডেকা বাইদেউ, আৰু এইফালে আছে কবিতা ডেকা বাইদেউ, আৰু এইফালে আছে পম্পী ডেকা বাইদেউ। বাইদেউ, এনেকৈ খেতি কৰা কথাটো মনলৈ কেনেকৈ আহিলে? প্ৰথমে আমিতো খেতিটো এনে সৰুৰ পৰা বাৰু দেখি আহিছোঁ আমাৰ বাবাহঁতক, কিন্তু ইমানটো লাভৱান হোৱা নাছিলে, পৰম্পৰাগত খেতিটো হৈ আছিলে। এতিয়া আমি লাহে লাহে আমাৰ ডিপাৰ্টমেণ্টে হওক বা আৰু কৃষি বিজ্ঞান কেন্দ্ৰ, আমাৰ মৰিগাঁও কৃষি বিজ্ঞান কেন্দ্ৰ, তেওঁলোকৰ পৰাও বহুত সহায় পায় আৰু তেওঁলোকৰ উপদেশ দিহা পৰামৰ্শ লৈ উন্নত জাতৰ খেতি কৰি কেনেকৈ বিক্ৰী কৰি লাভৱান হ'ব পাৰোঁ সেইটো চিন্তা কৰিয়ে আমি অলপ বেলেগ ধৰণে খেতি কৰিব ল'লোঁ। মানে কামটো কেতিয়াৰ পৰা আৰম্ভ কৰিছে আপোনালোকে? এইটো আমি 2015 চনৰ মানৰ পৰাই আমি কৰি আছোঁ। আৰু এই এনেকুৱা চিন্তা এটা এতিয়া বহু মানুহৰ মনলৈ নাহে বা বহু মানুহে পৰম্পৰাগত পদ্ধতিৰে খেতি কৰি আছে। আপোনালোকৰ এই মানে মনত কথাটো কোনে ভৰাই দিলে? সেইটোতো 1 নম্বৰটো পৰিস্থিতিয়ে বাধ্য কৰাইছে বাৰু, 1 নম্বৰ পৰিস্থিতিয়ে বাধ্য কৰাইছে। আৰু তাৰ উপৰি যিহেতু আমি ডিপাৰ্টমেণ্টৰ এক্সিবিশ্যনবিলাকত যাওঁ, তাতো আমাৰ এটা অভিজ্ঞতা হৈছে যে যিবিলাক জহা চাউল, ব্লেক ৰাইচ, কোমল ধান এইবিলাকৰ বিক্ৰীটো বেছি আৰু যথেষ্ট দামত বিক্ৰী কৰিব পাৰে। সেইফালৰ পৰাও আমাৰ আইডিয়া এটা আহিল। তেনেকৈ আমি যিহেতু আমি খেতি কৰোঁৱে, কিন্তু আইজঙে এইটো ভাত খোৱা ধানৰ খেতিটো নকৰি পেলাই যিটো দামত বেচিব পাৰি বা মানুহেও খাই ভাল পায়, চাহিদা বেছি, আমি সেইকাৰণে আমি বাছি ল'লোঁ যে এইখিনিয়ে খেতি কৰিম। কাৰণ একে কষ্ট, একে পৰিশ্ৰমটো যায়, খৰচটো একে হয়, কিন্তু তাৰ পৰা যদি আমি উৎপাদনটোৱে হওক বা আমি তাৰ লাভটো যদি বেছি পাওঁ, সেইকাৰণে আমি সেইটো খেতি কৰাই মানে আমি ভাবি ল'লোঁ। আৰু সেইটোৱে। বাইদেউ, আমি আকৌ কথা পাতিম আপোনালোকৰ। মই পম্পী বাইদেউৰ পৰা দুটামান কথা জানিবলৈ চেষ্টা কৰিম। বাইদেউ, আপোনালোকে ইয়াত কেনেকুৱা ধৰণৰ উন্নত জাতৰ ধানৰ খেতি কৰি আছে, এই বিষয়ে আমাক অকণমান কওক। বৰা, জহা, ব্লেক ৰাইচটো, তাৰপিছত আমাৰ নুমলী বুলি এটা খেতি আছে, তাৰপিছত জহাটো আছে, চকুৱা চাউলৰ যিটো মানে কোমল চাউল কৰি খাব পাৰি সেইটো আছে। আৰু আমি সদ্যহতে খাব পৰাকৈ আইজোং চাউলটো আছে। কিমান বিঘামান মাটিত হ'ব? আমাৰ কমেও 60 বিঘামান হ'ব। 60 বিঘামান হ'ব, নহয় জানো? হয়। আৰু এতিয়া যিবিলাক ধান দেখিছোঁ আমি, এতিয়া নুমলী ধানটো খুব এটা নতুন ধান, বা ব্লেক ৰাইচটো এটা নতুন প্ৰজাতিৰ ধান, নহয় জানো? এই ধানবিলাকৰ খেতিৰ বিষয়ে মানে ইয়াৰ যে খেতি কৰিবলৈ কেনেকৈ গম পালে বা ইয়াৰ বীজবিলাক ক'ত পাইছে আপোনালোকে? নুমলী খেতিটোৰ কাৰণে আমাক বীজ দিছিলে কেভিকেটৰ পৰা, কেভিকেট দিছিলে। তাৰপিছত বাকীখিনি আমি থলুৱা যিটো আছে ব্লেক ৰাইচ নিজে সংগ্ৰহ কৰি লৈছোঁ। ব্লেক ৰাইচটো আমি খেতি কৰিয়ে থাকোঁ, যিহেতু আমি নিজে ৰাখিছোঁ, তেনেকৈ কৰিছোঁ, তেনেকৈ কৰি আছোঁ। এতিয়া আৰু মই আকৌ কথা পাতিম বাইদেউ। মই আমাৰ কবিতা বাইদেউ আছে, তেওঁৰ পৰা দুটামান কথা জানিবলৈ চেষ্টা কৰিম। বাইদেউ, এনেকৈ মহিলাসকলে কাম কৰিবলৈ আগবাঢ়ি যাওঁতে কিবা সমস্যা হয় নেকি? প্ৰথমতে আমাৰ ট্ৰেক্টৰৰ সমস্যা হৈ আছিলে, তাৰপিছত ট্ৰেক্টৰৰ সমস্যা হ'লেও আমি বিচাৰি আনো জবা তবা হ'লেও। তাৰপিছত কেবিকা পাৰ এবাৰ দিলে, ধান ৰোৱা মেচিন দিছে, এতিয়াও দিছে এটা ধান ৰোৱা মেচিন দিছে কেবিকা পৰা, মানে এগ্ৰিকালচাৰ অফিচৰ পৰাও কিবা কিবিবিলাক দি থাকে, সাৰ চাৰবিলাক দিয়ে। আগতেতো পুৰুষবিলাকে খেতি কৰে, তেওঁবিলাককতো কোনেও নিদিয়ে ন, একো মানে সুবিধাটো নিদিয়ে। কাৰণ আমাৰ মাইকী মানুহবিলাকে যেতিয়া ওলাই আহিছোঁ, তেতিয়া মানে চৰকাৰৰ ফালৰ পৰা মানে এগ্ৰিকালচাৰে হওক বা কেভিকে পৰা তেওঁলোকে আমাক সাৰ দিয়ে, বীজটো দিয়ে, আৰু কিবা সঁজুলিবিলাক দিছে আৰু কিবা কিবি মানে মেচিন চেচিনবিলাকো দিছে। কিন্তু পুৰুষবিলাকে কওঁতে কাকো খবৰ নলয়, কাৰণ কৰিব লাগিবই যেতিয়া পুৰুষবিলাকে খেতি, সেইকাৰণে কোনেও এইটো খবৰ নকৰে। আৰু মাইকীবিলাকে কোৱাৰ কাৰণে এইটো চবেই এতিয়া আগবাঢ়ি আহিছে, তেওঁলোকেও মানে সহায় কৰিছে যে এইটো খেতি কৰিলে বেছি উৎপাদন কৰি হ'ব, এইটো খেতি কৰা বেছিকৈ। এবাৰ দিছে ৰঞ্জিত চাপোৱান দিছে, তেওঁলোকে চবখিনি সুবিধা কৰি দিছে আহি কিনে।
মানে মহিলাসকল ওলাই আহিলে অলপ তেওঁলোকে বেছিকৈ সুবিধা পায় নহয় জানো? বেছিকৈ সুবিধা পায়। গতিকে আমাৰ মহিলাসকলেও এই এনেকুৱা কামবিলাক একো সুবিধা নাই বা নাপাম বা কৰিব নোৱাৰিম তেনেকুৱা এটা ভাৱ ল'ব নালাগে নহয় জানো? হয়তো প্ৰথমে আপোনালোকে তেনেকুৱা চিন্তা প্ৰথমতে আমাৰ চিন্তা আহিছিল কেনেকৈনো পাৰিম আমি মাইকী মানুহকেইজনী, আৰু হাল বোৱাটো মানে ট্ৰেক্টৰ বিচাৰি নাপাওঁ ঘপককৈ। আমিও ক'ৰবাত জাৰ গাঁও ক'ৰবাত মানুহ বিচাৰি আনিব লগা হৈছে ট্ৰেক্টৰ। এতিয়াও আমি কৈ আছোঁ অফিচত যে আমাক ট্ৰেক্টৰ এখন লাগে বুলি, দিম কৈ আছে, কিন্তু বৰ্তমান পোৱা নাই। দিম বুলি কৈছে যদি দিব চাগে কেতিয়াবা, এতিয়ালৈকে পোৱা নাই। বাইদেউ আমি দেখিবলৈ পাইছোঁ মানে আমাৰ এতিয়া এটা সময়ত বহু মানুহে খেতি কৰিবলৈ প্ৰায় এৰিয়ে দিছিল ধান খেতি কৰিবলৈ, মানে কাৰণ ধান খেতি কৰিবলৈ গ'লে যিমান খৰচ হয় আৰু উৎপাদন তাতকৈ কম হয় বা লাভ নহয় বুলি এটা মানে কথা চলিছিলে। কিন্তু আমি দেখিছোঁ তাৰ পাছতো আপোনালোকে 60 বিঘা মাটিত খেতি কৰিছে। আগতে মানে মানুহৰ ইমান এটা আইডিয়া নাছিলে। পৰম্পৰাগত খেতি যিহেতু চাউলটো চৰকাৰৰ পৰা আহে, ধানটো বিক্ৰী কৰিব নোৱাৰে, কম দামত বিক্ৰী কৰিব লগা হয়। মানে যিমানখিনি কষ্ট হয় বা খৰচ হয় ধানৰ পৰা সিমানখিনি নোলায়। সেইকাৰণে মানুহে মানে খেতিৰ প্ৰতি এটা অনীহা সৃষ্টি হৈছিলে। সেইকাৰণে আমাৰ ইয়াতো বহুত মানুহে মাটিয়ে বিক্ৰী কৰি দিলে খেতিটো বাদ দি। কিন্তু আমিতো এতিয়া আমি সেই বৰ্তমান পৰিস্থিতিৰ লগত যিখিনি বস্তু বিক্ৰী হয় বা যিখিনি খোৱা বস্তু ৰাইজে বিচাৰে, আমি সেইখিনিকে খেতি কৰি সেইটোৰে আমি লাভৱান হৈছোঁ। আমি যিটো প্ৰয়োজন নাই, যিহেতু ভাত খোৱা চাউলটো ইমানটো আজিকালি নাই। আজিকালি চবে জাংক ফুডৰ যুগ, মানে য়ং জেনেৰেশ্যনটোৱেতো জাংক ফুড খায় বা অন্য কিবা ফাষ্ট ফুডৰ প্ৰতি আকৰ্ষিত বেছি। সেইকাৰণে আমিও সেইটো লৈ চিন্তা কৰি মানে এই জহা চাউলৰ পৰা কেক বনাব পাৰি, আমি ব্লেক ৰাইচৰ পৰা কেক বনাওঁ। কাৰণ এই সমাজৰ উপযোগীকৈ মানে খেতিটো কৰি মানে খেতিটোৰ পৰাই যে বহুত লাভৱান হ'ব পাৰি, আমি সেইটোকে চেষ্টা কৰি আছোঁ যে খেতিৰ পৰাও মানুহ ইনকাম কৰি মানে লাভৱান হ'ব পাৰি। এতিয়া আমাৰ কৃষকসকলে ধান বিক্ৰী কৰিলে আপোনাৰ কেইটকা পাব? 25 টকা, মেক্সিমাম 25 টকা পালে আৰু প্ৰতি কেজিত। কিন্তু তাৰ যদি চাউল উলিয়াই তেতিয়া আকৌ মানে যদি ধানটো বিক্ৰী কৰে ধৰি লওক লাভ নহয়, মানে 22 টকা 23 টকা কেজি হ'ব। আৰু চাউলটো বিক্ৰী কৰিলে 30 টকাৰ পৰা 35 টকা হ'ব। কিন্তু আমি সেইখিনি চাউলকে পিঠা বনাই যদি আকৌ বিক্ৰী কৰোঁ, আমাৰ ডাবল ট্ৰিপল মানে ইনকামটো হৈ যায়। আৰু আমি দেখিছোঁ আপোনালোকে বিভিন্ন ধৰণৰ উন্নত জাতৰ কিছুমান ধানৰ খেতি কৰিছে, ব্লেক ৰাইচৰ চাউলৰ কেজি 100 টকা, 100 টকা 150 টকাই হয় হেৰিটো। জহা চাউলৰ 100 টকা, বৰা চাউলৰো 100 টকাই হয়। আৰু বৰা চাউলৰ পৰাতো পিঠাটো আজিকালি বহুত বিক্ৰীয়ে হয়। আৰু আমি বৰা চাউলটো বিক্ৰী কৰিবলগীয়া নহয়, আমি বৰা চাউলটো পিঠা বনাই বিক্ৰী কৰোঁ। বাইদেউ আপোনালোকে অৰুণোদয় পইচা পায়নে? মই এবাৰ ফাৰ্ষ্ট পাইছোঁ। আপুনি? মই নাই পোৱা। আমি দেখিবলৈ পাইছোঁ মানে বহু মহিলা আছে তেওঁলোকে অৰুণোদয় ধন পায় আৰু সেই পইচাটো মাহেকত মানে 1200 বা 1200 টকা এটা পাই চাগে নহয় জানো? সেই পইচাবিলাকে কেনেকুৱা ধৰণৰ কামত লগাব পাৰে বা লগাব, আপুনি কেনেকুৱা ধৰণৰ কামত লগাম বুলি ভাবিছে? মই মানে কি আৰু ঘৰুৱা কিবা কিবি মানে ধৰক এতিয়া কিবা এটা কৰিব লগা হ'লে, বস্তু এটা আনিব লগা হ'লে, আৰু মতা মানুহ হাত পাতিব নালাগে সেইবুলিতো চৰকাৰে দিছে পইচাটো। আৰু কিন্তু সেই পইচাটো ঘৰত খাবলৈ দিছে সেইটো নহয়, নিজে কিবা এটা হেৰি কৰিবলৈ উৎপাদন কৰিবলৈহে দিছে। ধৰক সেইটো 1200 টকা দিলে, 1200 টকা আজি মই ছাগলীকে এজনী আনিলোঁ, বাৰু সৰু ছাগলী এজনীকে আনিলোঁ, ডাঙৰটো নাপায় বাৰু, সৰু ছাগলী এজনীকে আনিলোঁ। সেই ছাগলীজনী পুহি থাকিলেতো কেইদিনমানৰ পিছত ডাঙৰ হয়তো 1000 টকা বেছি হ'বগৈ ন, 2-3 হাজাৰ বেছি হৈ যাবগৈ দাম। তেনেকৈ নিজে মানে হেৰি স্বাৱলম্বী হ'বৰ কাৰণেহে দিছে চৰকাৰে, এইটো ঘৰত খাবলৈ দিয়া নাই পইচাটো। তেল মিঠাতেল বা নিমখ খাবলৈ দিয়া নাই, সেইটো খাবলৈ কেনে দিয়া নাই, কাৰণ ঘৰৰ মানুহটো চলাবই ঘৰটো ন। মাইকী মানুহ মানে উন্নতি হ'বৰ কাৰণেহে দিছে পইচাটো, চৰকাৰে সেইটো ভালে কৰিছে বাৰু। বা কুকুৰা পোৱালি বোলে 5টা কিনি আনিলে, তাৰ সেইটা পুহিব পাৰে নহয় তেনেকুৱা অৰুণোদয় যিটো পইচা নহয় জানো? মই কিন্তু পোৱা পইচাটো হাঁহ আনিছোঁ। হাঁহ আনিছে? মানে অৰুণোদয় যিটো পইচা পাইছে আপুনি পইচাটো মই হাঁহে আনিছোঁ। আৰু এই আপুনি আন মহিলাসকলক কি ক'ব? তেওঁলোকেও মোৰ নিচিনাই কিবা এটা আনিলেই হ'ল আৰু মানে হাঁহ হওক বা মুৰ্গীয়ে হওক বা কিবা এটা বস্তু আনিলেই হ'ল আৰু তেওঁলোকেও কিবা এটা পুহিবৰ কাৰণে। আৰু এতিয়া শীতকাল আহিছে বোলে কিছুমান খেতি কৰোঁ বুলি খেতিটো সেই পইচাটো তেওঁলোকে লগাব পাৰে নহয় জানো? অঁ পাৰে, যেতিয়া যিটো সমস্যা হয় সেইটোকে কৰিব পাৰি আৰু। ধৰ এতিয়া মোৰ তেতিয়া খেতি কৰা ছিজনটোতো ধান ৰোৱা হৈ গ'ল, তেতিয়ানো পইচাটো কি কৰিম, সেইকাৰণে হাঁহে আনিলোঁ মই। আপুনি আবেদন কৰিছে নাই? মই নাই কৰা। নাই কৰা নালাগে নেকি?
নাই বিচৰা নাই নাই বিচৰা আপুনিও মানে পঢ়ালে আছে 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 মানে নিজৰ হবিয়াকে অঁ আছে মই নিজাববীয়াকৈ মোৰ ব্যৱসায় মানে সৰু সুৰা মই ব্যৱসায় কৰিয়ে থাকোঁ সেইকাৰণে চৰকাৰী 1200 টকাটো বিচৰা নাই বেলেগে পাওক মই পোৱাতকৈ আৰু সেইটো বিচাৰিছোঁ আছে আৰু বহুত দুখীয়া মানুহ আছে তেওঁলোকে পাওক মই আবেদন নাই কৰা খুব এটা ভাল কথা ক'লে বাইদেউ মই আৰু এটা কথা জানিবলৈ চেষ্টা কৰিম আমাৰ মহিলাসকলে বিশেষকৈ স্বাৱলম্বনৰ কাৰণে তেওঁলোকে বৰ বেছি প্ৰচেষ্টা নচলায় তেওঁ মানে যি হাজবেণ্ড থাকে তেওঁলোকৰ ওপৰতে নিৰ্ভৰশীল আৰু তাৰ কাৰণে তেওঁলোকে বহু সময়ত মানে মহিলাসকল স্বামীসকলৰ অলপ তলত থাকিবলগীয়া হয় কাৰণ তেওঁলোকৰ হাতত অৰ্থনৈতিক শক্তিটো নাই মানে সেই কথাটোৰ কাৰণে আমাৰ মহিলাসকলে স্বাৱলম্বনৰ প্ৰয়োজনীয়তা আছে বুলি ভাবেনে আপোনালোকে আছে আছে বহুত আছে কাৰণ এতিয়া মই নিজৰ ক্ষেত্ৰত পাইছোঁ যে মই আজিলৈকে মানুহজনক হয়তো চাবোন এটুকাও খুজি পোৱা নাই মই নিজৰ বস্তু নিজৰখিনি ল'ৰা ছোৱালীক যিমানখিনি মই দিব লগা আছে মই দিওঁ তেখেতেও দিয়ে যিখিনি ডাঙৰ আছে তেখেতে দিয়ে যিখিনি মোৰ সুবিধাখিনি মই নিজে কৰিব পাৰোঁ সেইকাৰণে হয়তো চাগে মই 1200 টকাটো বিচাৰিব লগা হোৱা নাই মই সৰু সুৰা ব্যৱসায় কৰোঁ নিশ্চয় আমাৰ যি দৰ্শকসকলে দেখিছে আমি আজি 3গৰাকী মানে উদ্যমী মহিলাৰ সৈতে আমি উপস্থিত আছোঁ তেখেতলোকে খেতি কৰে ব্যৱসায় কৰে আৰু যি FPO আছে FPOৰ লগত তেওঁলোকে জড়িত আৰু তেওঁলোকে এইবিলাকৰ দ্বাৰা নিজে স্বাৱলম্বী হৈছে আৰু তেওঁলোকে সমাজত এটা নিজৰ পৰিচয় দিবলৈ সক্ষম হৈছে